আমাৰ জীৱনত আমি নিজে হিৰো হ'ব পাৰিব লাগিব, আমাক বচাবৰ কাৰণে কোনো হিৰো নাহে। কিন্তু আমাৰ ভাৰতবৰ্ষৰ মানুহবিলাকৰ সদায় এটা অপেক্ষা থাকে যে কোনোবা আহিব, আহি কিবা এটা ঘটাই দিব, আমি পিছে পিছে যাম। আৰু সকলোৱে বিচাৰে যে এজন ভগত সিঙৰ জন্ম হওক। চৌপাশৰ অন্যায় দেখি চবেই ভাবে যে এজন ভগত সিঙৰ জন্ম হওক, কিন্তু মোৰ নিজৰ ঘৰত নহয়, কাষৰ ঘৰত। এইটো হ'ল আমাৰ সমস্যা। সেইটোৱে খুব ধুনীয়া কথা কৈছে সঁচাকৈ। মানে একদম সঁচাকৈ ন কথাবিলাক মানে শুনিলে শুনি থাকিব মন যায়। ইমান ধুনীয়া ধুনীয়া কথা, মানে ইমান ধুনীয়া এষাৰ চেণ্টেঞ্চ কৰিলে ন আজি মানে সেইটো বস্তু মানে বৰ লাগি গৈছে ন, হয়নে? মানে এনেকুৱা আমাৰ মানুহবোৰ তেনেকুৱাই সেইটোৱে সমস্যা। সেইটোৱে আমাৰ জীৱনত আমি নিজে হিৰো হ'ব পাৰিব লাগিব, আমাক বচাবৰ কাৰণে কোনো হিৰো নাহে। কিন্তু আমাৰ ভাৰতবৰ্ষৰ মানুহবিলাকৰ সদায় এটা অপেক্ষা থাকে যে কোনোবা আহিব, আহি কিবা এটা ঘটাই দিব, আমি পিছে পিছে যাম। আৰু সকলোৱে বিচাৰে যে এজন ভগত সিঙৰ জন্ম হওক। চৌপাশৰ অন্যায় দেখি চবেই ভাবে যে এজন ভগত সিঙৰ জন্ম হওক, কিন্তু মোৰ নিজৰ ঘৰত নহয়, কাষৰ ঘৰত। এইটো হ'ল আমাৰ সমস্যা। সেইটোৱে খুব ধুনীয়া কথা কৈছে সঁচাকৈ। মানে একদম সঁচাকৈ ন কথাবিলাক মানে শুনিলে শুনি থাকিব মন যায়। ইমান ধুনীয়া ধুনীয়া কথা, মানে ইমান ধুনীয়া এষাৰ চেণ্টেঞ্চ কৰিলে ন আজি মানে সেইটো বস্তু মানে বৰ লাগি গৈছে ন, হয়নে? মানে এনেকুৱা আমাৰ মানুহবোৰ তেনেকুৱাই সেইটোৱে সমস্যা। সেইটোৱে আমাৰ জীৱনত আমি নিজে হিৰো হ'ব পাৰিব লাগিব, আমাক বচাবৰ কাৰণে কোনো হিৰো নাহে। কিন্তু আমাৰ ভাৰতবৰ্ষৰ মানুহবিলাকৰ সদায় এটা অপেক্ষা থাকে যে কোনোবা আহিব, আহি কিবা এটা ঘটাই দিব, আমি পিছে পিছে যাম। আৰু সকলোৱে বিচাৰে যে এজন ভগত সিঙৰ জন্ম হওক। চৌপাশৰ অন্যায় দেখি চবেই ভাবে যে এজন ভগত সিঙৰ জন্ম হওক, কিন্তু মোৰ নিজৰ ঘৰত নহয়, কাষৰ ঘৰত। এইটো হ'ল আমাৰ সমস্যা। সেইটোৱে খুব ধুনীয়া কথা কৈছে সঁচাকৈ। মানে একদম সঁচাকৈ ন কথাবিলাক মানে শুনিলে শুনি থাকিব মন যায়। ইমান ধুনীয়া ধুনীয়া কথা, মানে ইমান ধুনীয়া এষাৰ চেণ্টেঞ্চ কৰিলে ন আজি মানে সেইটো বস্তু মানে বৰ লাগি গৈছে ন, হয়নে? মানে এনেকুৱা আমাৰ মানুহবোৰ তেনেকুৱাই সেইটোৱে সমস্যা। সেইটোৱে আমাৰ জীৱনত আমি নিজে হিৰো হ'ব পাৰিব লাগিব, আমাক বচাবৰ কাৰণে কোনো হিৰো নাহে। কিন্তু আমাৰ ভাৰতবৰ্ষৰ মানুহবিলাকৰ সদায় এটা অপেক্ষা থাকে যে কোনোবা আহিব, আহি কিবা এটা ঘটাই দিব, আমি পিছে পিছে যাম। আৰু সকলোৱে বিচাৰে যে এজন ভগত সিঙৰ জন্ম হওক। চৌপাশৰ অন্যায় দেখি চবেই ভাবে যে এজন ভগত সিঙৰ জন্ম হওক, কিন্তু মোৰ নিজৰ ঘৰত নহয়, কাষৰ ঘৰত। এইটো হ'ল আমাৰ সমস্যা। সেইটোৱে খুব ধুনীয়া কথা কৈছে সঁচাকৈ। মানে একদম সঁচাকৈ ন কথাবিলাক মানে শুনিলে শুনি থাকিব মন যায়। ইমান ধুনীয়া ধুনীয়া কথা, মানে ইমান ধুনীয়া এষাৰ চেণ্টেঞ্চ কৰিলে ন আজি মানে সেইটো বস্তু মানে বৰ লাগি গৈছে ন, হয়নে? মানে এনেকুৱা আমাৰ মানুহবোৰ তেনেকুৱাই সেইটোৱে সমস্যা। সেইটোৱে